স্বাগতম জনাইছোঁ আৰু আজি বহু দিনৰ মূৰত এটা ভিডিঅ' দিম বুলি ভাবিলোঁ। আশা কৰোঁ আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাব আৰু মোবাইলটো উলিয়াইছে যেতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আৰু শেষত কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনে পালে। তেনেহ'লে আহকচোন মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। এইটোৱে আমাৰ বাৰীৰ একমাত্ৰ কোমোৰা আৰু এই কোমোৰা গছজোপাত এটাই কোমোৰা লাগিছিলে আৰু এইটোৱে দি কিবা এটা বনাম বুলি ভাবিছোঁ। তাকে আপোনালোকক দেখাব চেষ্টা কৰোঁ এই কোমোৰাটো এনো কি বনালোঁ আৰু শেষলৈকে মোৰ ভিডিঅ'টো চাই থাকিব। কোমোৰাটো এনো কিনো বনাওঁ কিনো কৰোঁ। ভালদৰে কাটি লোৱা কোমোৰাখিনি এতিয়া পিহনাত ভালদৰে পিচি লৈছোঁ, চাব যাতে মিহি মিহি হৈ যায়। পিহনাত পিচি লোৱা কোমোৰাখিনি এতিয়া পানীখিনি যাবৰ কাৰণে এখন বগা চফা কাপোৰত এনেদৰে বান্ধি লৈছোঁ আৰু পানীখিনি এনেদৰে চেপি দিছোঁ যাতে কোমোৰাত থকা পানীখিনি ভালদৰে ওলাই যায়। খিনি পিঠাগুড়ি আৰু কোমোৰাৰ যোনখিনি পিচি পেলাই ৰসটো উলিয়াই দিছিলোঁ সেইখিনিৰ লগত এই পিঠাগুড়িখিনি সানিব লাগিব আৰু তাৰপিছত চাই থাকক আমিনো কেনেকৈ বনাওঁ। 5 মিনিট পিছত কোমোৰাৰ পৰা যেতিয়া পানীখিনি ওলাই যাব তেতিয়া পিঠাগুড়িখিনিৰ লগত কোমোৰাখিনি পিচি থোৱা মিক্স কৰি ল'ব আৰু কোমোৰাত অলপমান পানী যিহেতু থাকে সেইকাৰণে এক্সট্ৰা পানী ইউজ কৰিব নালাগে। যদিহে আপোনালোকে শুকান পাইছে তেনেহ'লে অলপমান পানী ব্যৱহাৰ কৰিলেও কোনো কথা নাই। আৰু এতিয়া ডোটো ভালদৰে বনাই এখন পেনত আপোনালোকে ৰিফাইন অলপমান দি এনেদৰে ভাজি ল'ব আৰু বেছি দেৱা নকৰিব। বগা বগা হৈ থাকিলে এই কোমোৰা মিঠাইটো দেখিবলৈও ভাল লাগে আৰু এনেদৰে আপোনালোকে ভাজি ল'ব। আগতে বনাই থোৱা চেনি পানীখিনিত কোমোৰাখিনি দি দিব আৰু মিঠা হোৱালৈকে অলপমান সময় ঢাকি থ'ব আৰু চেনিৰ কোনো পৰিমাণ নাই, যোনে যিমান ভাল পায় সিমানেই দিব পাৰে। আৰু অলপমান সময় ঢাকি থোৱাৰ পিছত আমাৰ কোমোৰা মিঠাই ৰেডি হৈ গৈছে। খুব টেষ্টি হয় আৰু আপোনালোকে এবাৰ বনাই চাব। এতিয়া আমাৰ কোমোৰা মিঠাই ৰেডি হৈ গৈছে আৰু খুব টেষ্টি হৈছিলে কোমোৰা মিঠাই। যদিও ফাৰ্ষ্ট টাইম বনাইছোঁ তথাপিও ভাল হৈছিলে আৰু মই চেনি ব্যৱহাৰ কৰি এই কোমোৰা মিঠাইটো বনাইছোঁ। যদি আপোনালোকৰ গুড় আছে তেনেহ'লে বনাব পাৰে গুড়ৰ সৈতেও। ৰংটো অলপ ৰঙচুৱা হয় কিন্তু দেখিবলৈ হ'লে ভাল লাগে। আৰু এই কোমোৰা মিঠাই বনোৱা এনেকৈয়ে যদি বনাই পোৱা নাই আপোনালোকে তেনেহ'লে এই পদ্ধতিৰেও হ'লেও এবাৰ হ'লেও ট্ৰাই কৰি চাব। আৰু যদি আপোনালোকে বেলেগ পদ্ধতি জানে এই কোমোৰা মিঠাই বনোৱা তেনেহ'লে মোক কমেণ্ট কৰি জনাব কেনেকৈ বনায় আপোনালোকে। আৰু শেষত আপোনালোকে মোৰ ভিডিঅ'টো ভাল লাগিল বুলি আশা ৰাখি মই ইমানতে মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। আৰু যদি ভাল পায় কমেণ্ট আৰু লাইক কৰি জনাব।